ওম শান্তি। আজিৰ তাৰিখ 11 আগষ্ট 2022 বৰ্ষ। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে মৰমৰ সন্তানসকল, এই আত্মিক পঢ়া ধাৰণ কৰিবৰ বাবে বুদ্ধি পবিত্ৰ সোণৰ পাত্ৰ হোৱা উচিত। পবিত্ৰতাৰ ৰাখি বান্ধা, তেতিয়া বাদশ্বাহীৰ তিলক পাবা। আজি পিতাই কৈছে যে এই আত্মিক পঢ়া ধাৰণ কৰিবৰ বাবে বুদ্ধি পবিত্ৰ সোণৰ পাত্ৰ হোৱা উচিত। পবিত্ৰতাৰ ৰাখি বান্ধা, তেতিয়া বাদশ্বাহীৰ তিলক পাবা। আৰু আজিৰ প্ৰশ্ন, এই সময়ত সকলো সন্তানে পিতাৰ দ্বাৰা কোনখন প্ৰমাণপত্ৰ লোৱাৰ পুৰুষাৰ্থ কৰিব লাগে? পিতাই উত্তৰত কৈছে, পাৱন সৃষ্টিলৈ যোৱাৰ বাবে পাৱন অৰ্থাৎ লায়ক হোৱাৰ প্ৰমাণপত্ৰ ল'ব লাগে। এই সময়ত যেতিয়া পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰিবা, তেতিয়াহে বুদ্ধি সোণালী যোগী হ'ব। আজি পিতাই কৈছে যে এই সময়ত যেতিয়া পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰিবা, তেতিয়াহে বুদ্ধি সোণালী যোগী হ'ব। পবিত্ৰতাৰ প্ৰমাণপত্ৰ লোৱাৰ বাবে পিতাৰ ৰায় লোৱা। সন্তানসকল অন্য সকলোৰে পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি জ্ঞান চিতাত বহা। একমাত্ৰ মাতা পিতাক স্মৰণ কৰা। পাৱন হৈ থাকিবই লাগিব, এইটো প্ৰতিজ্ঞা কৰা। পিতাৰ সৈতে সততাৰে চলা। আৰু আজিৰ গীত, ভাইয়া মেৰে ৰাখি কে বন্ধন কো নিভানা। ভাইয়া মেৰে ৰাখি কে বন্ধন কো নিভানা। ভাতৃ, মোৰ ৰক্ষা বন্ধনৰ দায়বদ্ধতা পালন কৰিবা। ওম শান্তি। এই গীতটিটো সন্তানসকলে বহুবাৰ শুনিছে। এয়াতো ৰক্ষা বন্ধনৰ উৎসৱ বা গীত ভক্তিমাৰ্গত পালন কৰি গাই আহিছে। এতিয়া এয়া হৈছে জ্ঞান মাৰ্গ। পিতাই সন্তানসকলক কয়, সন্তানসকল, এই মায়া ৰাৱণক জয় কৰিলে তোমালোক জগতজিত অৰ্থাৎ জগতৰ মালিক হবাগৈ। তোমালোক সন্তানসকলে জানা যে পৰিশ্ৰম হৈছেই 5 বিকাৰক জয় কৰাৰ। ইয়াৰ ভিতৰতো কাম বিকাৰ হৈছে মহা শত্ৰু। পবিত্ৰতাৰ বাবেই মৰামৰি হুলস্থুল আদি হয়। উচ্চতকৈও উচ্চ পিতাইহে মায়াৰ ওপৰত বিজয়ী কৰাই জগতৰ মালিক কৰি তুলিব পাৰে। এয়াতো সন্তানসকলে জানে। বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ বাবে পবিত্ৰ নিশ্চয় হ'ব লাগে। পাৰ্থিৱ পঢ়াও পবিত্ৰ অৱস্থাতেই পঢ়া হয়। পিতাইজি কৈছে যে পাৰ্থিৱ পঢ়াও পবিত্ৰ অৱস্থাতেই পঢ়া হয়। এয়া হ'ল আত্মিক পঢ়া। ইয়াত পাত্ৰ সোণৰ অৰ্থাৎ পবিত্ৰ হ'ব লাগে, য'ত জ্ঞান ধন দৃষ্টি থাকিব পাৰে। পবিত্ৰ হ'বলৈ সময় লাগে, কিয়নো এতিয়া সকলোৰে পাত্ৰ পাথৰৰ হৈ গৈছে। পিতাই বুজায়, তোমালোক এতিয়া পবিত্ৰ হৈ উভতি যাব লাগে। যিমানেই জ্ঞান যুগৰ ধাৰণা হৈ গৈ থাকিব, সিমানেই বুদ্ধি পবিত্ৰ হৈ গৈ থাকিব। কিয়নো এতিয়া বুদ্ধিত আছে যে আমি উভতি যাব লাগে। লৌহ যুগৰ পৰা তাম্ৰ যুগলৈ আহিব লাগে, আকৌ ৰূপালী যুগলৈ, তাৰ পাছত সোণালী যুগলৈ আহিব লাগে। এই পঢ়া এনেকুৱা যে আগবাঢ়ি গৈ থাকোঁতে আকৌ মায়াই পহৰা। পিতাই কৈছে যে এই পঢ়া এনেকুৱা যে আগবাঢ়ি গৈ থাকোঁতে আকৌ মায়াই প্ৰহাৰ কৰি দিয়ে। সকলোৱেতো পবিত্ৰ হৈ থাকিব নোৱাৰে। মায়াই বহুত ধুমুহাত লৈ আনে। পিতাই আজি কৈছে যে
লৌহ যুগৰ পৰা তাম্ৰ যুগলৈ আহিব লাগে, আকৌ ৰূপালী যুগলৈ, তাৰ পাছত সোণালী যুগলৈ আহিব লাগে। এই পঢ়া এনেকুৱা যে আগবাঢ়ি গৈ থাকোঁতে আকৌ মায়াই প্ৰহাৰ কৰি দিয়ে। সকলোৱেতো পবিত্ৰ হৈ থাকিব নোৱাৰে, মায়াই বহু ধুমুহা লৈ আনে। লৌহ যুগৰ পৰা তাম্ৰ যুগলৈকে আহি থাকোঁতে মায়াৰ ধুমুহাই ঘেৰি লয়, তেতিয়া আকৌ বুদ্ধি লৌহযুগী হৈ যায় আৰু বাগৰি পৰে। বাগৰি পৰা আকৌ উঠা এয়াতো নিশ্চয় হয়। আৰোহণ কৰি আকৌ লৌহ যুগ, ৰূপালী যুগ, সোণালী যুগত আহিব লাগে। পঢ়োঁতে পঢ়োঁতে জ্ঞান শুনোঁতে শুনোঁতে অন্তিমত আমাৰ এই সোণালী যুগী বুদ্ধি হ'ব। তেতিয়া আমি শৰীৰ ত্যাগ কৰিম। এই সময়ত বাগৰি পৰা আকৌ উঠা এয়া বহুত হয়। সময় লাগে। যেতিয়া বুদ্ধি সোণালী যুগী হৈ যায় তেতিয়া ৰাজ্য অধিকাৰী হয়। গায়নো কৰা হৈছে, পবিত্ৰতাৰ ৰাখি বান্ধিলে ৰাজতিলক পাবা। সেয়াও তোমালোক সন্তানসকলে জানা। আমি ৰাজ্যপ্ৰাপ্ত কৰিবলৈ পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰিব লাগে। জ্ঞান আৰু যুগৰ ধাৰণা কৰিবলৈ কিমান সময় লাগে? সোণালী যুগৰ পৰা লৌহ যুগলৈ আহোঁতে ৫,০০০ বছৰ লাগে। এতিয়াতো পঢ়িব লাগে, সেয়াও এই এটা জন্মতে হ'ব। যিমান উচ্চ পঢ়ি গৈ থাকিবা, আনন্দ বাঢ়ি গৈ থাকিব। আমি ৰাজধানী স্থাপন কৰি আছোঁ বুদ্ধি, যোগ বল আৰু জ্ঞান বলেৰে। প্ৰতিটো কথাতে বল থাকে। অলপ পঢ়িলে অলপ বল, অধিক পঢ়িলে অধিক বল পোৱা যায়, উচ্চ পদ পোৱা যায়। পিতাই কৈছে যে প্ৰতিটো কথাতে বল থাকে। অলপ পঢ়িলে অলপ বল, অধিক পঢ়িলে অধিক বল পোৱা যায়, উচ্চ পদ পোৱা যায়। এয়াও এনেকুৱা, কম পঢ়িলে পদো কম পোৱা যায়। পিতাই বুজাইছে এই ব্ৰাহ্মণ ধৰ্ম বহুত সৰু। ব্ৰাহ্মণহে দেৱতা, সূৰ্যবংশী, চন্দ্ৰবংশী হয়। এতিয়া পুৰুষাৰ্থ কৰি আছে। তোমালোকে এনেকৈ বুজিবা, এতিয়া আমি তাম্ৰ যুগলৈকে আহি পাইছোঁ। আকৌ ৰূপালী সোণালী যুগলৈ আহিব লাগে। অন্তিমত সন্তানে অনেক হৈ যায় নহয়। পিতাজী কৈছে যে অন্তিমত সন্তানো অনেক হৈ যায় নহয়। সকলোৰে আধাৰ হৈছে পবিত্ৰতা। যিমান স্মৃতিত থাকিবা সিমানেই বল পাবা। পিতাৰ আগত প্ৰতিজ্ঞা কৰিছা, আমি পবিত্ৰ হৈ ভাৰতক পবিত্ৰ কৰি তুলিম। সন্তানসকলে ৰাখি বান্ধিবলৈ গ'লে তেতিয়াও বুজাবলগীয়া হয়। আজিৰ পৰা ৫,০০০ বছৰ পূৰ্বেও পতিতৰ পৰা পাৱন হোৱাৰ বাবে আমি এই ৰাখি বান্ধিবলৈ আহিছিলোঁ। গতিকে ৰক্ষাবন্ধনটো এদিনৰ কথা নহয়, অন্তিমলৈকে চলি থাকিব। প্ৰতিজ্ঞা কৰি থাকিম, পঢ়াৰ প্ৰতি ধ্যান দি থাকিম। তোমালোকে জানা যে জ্ঞান আৰু যুগৰ দ্বাৰা আমি লৌহ যুগৰ পৰা সোণালী যুগলৈ যাব লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। এই কথাবোৰ অন্য কোনো নতুনে বুজিব নোৱাৰে। সেইবাবে তোমালোকৰ ৭ দিনৰ ভাতি প্ৰসিদ্ধ। পিতাজী কৈছে যে এই কথাবোৰ অন্য কোনো নতুনে বুজিব নোৱাৰে। সেইবাবে তোমালোকৰ ৭ দিনৰ ভাতি প্ৰসিদ্ধ। প্ৰথমে নাৰীৰ স্পন্দন চাবলগীয়া হয়। যেতিয়ালৈকে পিতাৰ পৰিচয় পোৱা নাই, নিশ্চয় জন্মা নাই, তেতিয়ালৈকে নুবুজিব। তোমালোকৰ দ্বাৰা পৰিচয় পাই গৈ থাকিব, বৃক্ষ বৃদ্ধি হৈ গৈ থাকিব। স্বৰাজ্য স্থাপন হ'বলৈ সময় লাগে। যেতিয়ালৈকে তোমালোক সোণালী যুগত নাহা, তেতিয়ালৈকে সৃষ্টিৰ বিনাশ হ'ব নোৱাৰে। সেই সময় আহিব যেতিয়া অনেক সন্তান হৈ যাব। এতিয়া ৰক্ষা বন্ধনত ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ ওচৰলৈ যাবা। তেওঁলোককো বুজাবলগীয়া হয়।
পতিত পাৱন পিতাই এই পতিত সৃষ্টিক পাৱন কৰি তুলিবলৈ এই সংগমতহে আহে। যথাযথ ভাৰত পাৱন আছিল, এতিয়াতো পতিত মহাভাৰতৰ যুদ্ধ সমাগত। ভগৱান পিতাই কয়, সন্তানসকল মায়া ৰাৱণ তোমালোকৰ ঘোৰ শত্ৰু, সেয়াটো পাৰ্থিৱ সৰু সৰু শত্ৰু। ভাৰতৰ সকলোতকৈ ডাঙৰ শত্ৰু হৈছে ৰাৱণ। সেইবাবে পবিত্ৰতাৰ ৰাখি বান্ধিব লাগে, প্ৰতিজ্ঞা কৰিব লাগে, বাবা ভাৰতক শ্ৰেষ্ঠাচাৰী কৰি তুলিবৰ বাবে মই পবিত্ৰ হৈ থাকিম, আনকো পবিত্ৰ কৰি গৈ থাকিম। এতিয়া সকলো ৰাৱণৰ হাতত পৰাস্ত হৈছে, ভাৰততহে ৰাৱণক জ্বলাই থাকে। আধাকল্পত ৰাৱণৰ ৰাজ্য চলিছে, এয়া তোমালোকে বুজাব লাগে। নুবুজোৱাকৈ ৰাখি বন্ধাটো কোনো কামৰ নহয়। এই কাহিনী তোমালোকেহে জানা, আন কোনেও এনেকৈ নক'ব যে ৫,০০০ বছৰ পূৰ্বেও পিতাই এনেকৈ কৈছিল যে পবিত্ৰ হ'লে তেতিয়া সত্যযুগত নৰৰ পৰা নাৰায়ণৰ পদ পাবা। পিতাই আজি কৈছে যে আন কোনেও এনেকৈ নক'ব যে ৫,০০০ বছৰ পূৰ্বেও পিতাই এনেকৈ কৈছিল যে পবিত্ৰ হ'লে তেতিয়া সত্যযুগৰ নৰৰ পৰা নাৰায়ণৰ পদ পাবা। এই সত্যনাৰায়ণ বা অমৰনাথৰ কথা তোমালোকেহে শুনাব পাৰা, বুজাবলগীয়া হয়। ভাৰত পবিত্ৰ আছিল, সোণৰ চৰাইৰ অৰ্থাৎ সমৃদ্ধিশালী আছিল। সোণৰ চৰাই অৰ্থাৎ সমৃদ্ধিশালী আছিল। এতিয়াতো পতিত লোৰ চৰাই বুলি ক'ব। পিতাৰ পৰিচয় দি কোৱা যে মানি লয়নে যে যথাযথ পিতাই ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ দিয়ে। পিতাৰ পৰিচয় দি কোৱা যে মানি লয়নে যে যথাযথ পিতাই ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ দিয়ে। পিতাই কয়, এতিয়া মোক স্মৰণ কৰা, ৮৪ জন্ম পুৰা হ'ল, মায়াৰ হাতত পৰাস্ত হৈছা, এতিয়া আকৌ মায়াক জিনিব লাগে। পিতাহে আহি কয়, সন্তানসকল এতিয়া পবিত্ৰ হোৱা। সন্তানসকলে কয়, হয় বাবা, মই আপোনাৰ সহায়কাৰী নিশ্চয় হ'ম, পবিত্ৰ হৈ ভাৰতক নিশ্চয় পবিত্ৰ কৰি তুলিম। কোৱা, আমি আপোনালোকৰ পৰা কোনো পইচা ল'বলৈ অহা নাই। পিতাই আজি কৈছে যে কোৱা, আমি আপোনালোকৰ পৰা কোনো পইচা ল'বলৈ অহা নাই। আমিতো পিতাৰ পৰিচয় দিবলৈ আহিছোঁ, তোমালোক সকলো পিতাৰ সমনীয়া নোহোৱা জানো? পিতাই আহি বাৰ্তা দিয়ে, ৰায় দিয়ে, সন্তানসকল অন্য সকলোকে বুদ্ধিৰে ত্যাগ কৰা। তোমালোক নাঙঠ অৰ্থাৎ অশৰীৰী হৈ আহিছিলা। আৰম্ভণিত তোমালোকে স্বৰ্গত ভূমিকা পালন কৰিলা, তোমালোক বগা অৰ্থাৎ পবিত্ৰ আছিলা। আকৌ কাম চিতাত বহাৰ বাবে এতিয়া কলা হৈ গৈছা। ভাৰত সোণালী যুগী আছিল, এতিয়া ভাৰতক লৌহ যুগী বুলি কোৱা হয়। এতিয়া আকৌ কাম চিতাৰ পৰা নামি জ্ঞান চিতাত বহিব লাগে। পিতাই কয়, মামেকম অৰ্থাৎ কেৱল মোক পৰমাত্মাক স্মৰণ কৰা, পবিত্ৰতাৰ পণ লোৱা। এজন পিতাৰ সন্তান আমি ভাই ভনী হওঁ, তোমালোকো সন্তান হোৱা কিন্তু বুজি নোপোৱা। বিশেষসকলে তেতিয়াহে শিৱ বাবাৰ পৰা উত্তৰাধিকাৰ ল'ব পাৰা। এইখন হয় পতিত ভ্ৰষ্টাচাৰীসকলৰ সৃষ্টি, এজনো শ্ৰেষ্ঠাচাৰী নাছিল। সত্যযুগত এজনো ভ্ৰষ্টাচাৰী নাথাকে, এয়া বেহদৰ কথা। গোটেই শ্ৰেষ্ঠাচাৰী সৃষ্টি স্থাপনা কৰাটো একমাত্ৰ পিতাৰহে কাম। আমি ব্ৰহ্মা কুমাৰীসকলে পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰোঁ, যিসকলে পবিত্ৰতাৰ নিশ্চয়তা প্ৰদান কৰে, তেওঁলোকৰ ফটো উলিয়াই আমি এলবাম তৈয়াৰ কৰোঁ। পাৱন নোহোৱাকৈ পাৱন সৃষ্টিলৈ যোৱাৰ প্ৰমাণপত্ৰ পাব নোৱাৰে।
পিতাহে আহি যোগ্য কৰি প্ৰমাণ পত্ৰ দিয়ে। সকলোৰে পতিত পাৱন সদ্গতি দাতা এজনে পিতা। পতিত লায়ক নহয়। ভাৰতহে কঙাল দুখী হৈ গৈছে কিয়নো পতিত হয়। সত্যযুগত পাৱন আছিল, তেতিয়া ভাৰত সুখত আছিল। এতিয়া পিতাই কয় পাৱন হোৱা অধ্যাদেশ জাৰি কৰা। যিসকল পাৱন হ'ব বিচাৰে তেওঁলোকক যাতে নাঙঠ কৰা নহয়। পুৰুষসকলে বিকাৰৰ বাবে বহুত অশান্তিৰ সৃষ্টি কৰে। সেইবাবে মাতাসকলে ভাৰতক শ্ৰেষ্ঠ কৰি তোলাত সহায় কৰিব নোৱাৰে। ইয়াৰ ওপৰত অনুসন্ধান চলাব লাগে, কিন্তু সেই শক্তি এতিয়াও সন্তানসকলৰ অহা নাই। যেতিয়া সোণালী অৱস্থাত আহিবা তেতিয়া কাৰোবাক বুজোৱা সেইটো নিশ্চয় থাকিব। সন্তানসকলে দিনে প্ৰতিদিনে সাৰ কথা বহুত পাই থাকে। সন্তানসকলে বুজে বহুত উচ্চ আৰোহণ। মা পিতাক অনুসৰণ কৰিব লাগে। মাতা পিতা বুলিতো কয়, তেওঁ শিৱ বাবা পিতা হয়, গতিকে এওঁ ব্ৰহ্মা বাবা মাতা হৈ গ'ল। কিন্তু পুৰুষ হয়, সেয়েহে মাতাসকলক কলহ দিয়া হয়। তোমালোকো হৈছা মাতা। পুৰুষসকল ভাই হয়, ভাতৃয়ে ভগ্নীক, ভগ্নীয়ে ভাতৃক পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰায়। মাতাসকলৰ উৎকৰ্ষ সাধন কৰা হয়। তেওঁলোকে মাতাসকলৰ উন্নতি সাধন কৰি আছে। আগতে জানো মহিলা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আদি হৈছিল? আগতেতো ৰজাসকলৰ ৰাজত্ব আছিল। আগতে কিবা নতুন আৱিষ্কাৰ হ'লে ৰজাৰ ওচৰলৈ গৈ কৈছিল। তেওঁলোকে আকৌ সেয়া আগবঢ়াই লৈ যোৱাৰ বাবে নিৰ্দেশনা দিছিল। ইয়াত হয়ে প্ৰজাৰ ৰাজ্য। কোনোবাই মানি ল'ব, কোনোবাই মানি নল'ব। পৰিশ্ৰম কৰিবলগীয়া হয়। তোমালোকে জানা, গীতাত শ্ৰীকৃষ্ণৰ নাম দি বহুত ডাঙৰ ভুল কৰি দিছে। আমাৰ কথা এজনে মানিব, আনজনে নামানিব। আগলৈ গৈ তোমালোকৰ শক্তি আহিব। পিতাই আজি কৈছে যে আমাৰ কথা এজনে মানিব, আনজনে নামানিব। আগলৈ গৈ তোমালোকৰ শক্তি আহিব। আত্মাই কয় মই সোণালী যুগত যাব লাগে। বুদ্ধিৰ তলা এতিয়া খোল খাইছে। জ্ঞান এতিয়া ভালদৰে বুজি পাব। অৱশেষত অন্তিমত নিশ্চয় সকলোৱে বুজিব। অবলাসকলৰ ওপৰত অত্যাচাৰ হয়। শাস্ত্ৰত এনেকৈ আছে যে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিছিল। গতিকে এই সময়ত স্মৰণ কৰাৰ বাহিৰে আৰু কিয়েই বা কৰিব পাৰিব? গতিকে এই সময়ত স্মৰণ কৰাৰ বাহিৰে আৰু কিয়েই বা কৰিব পাৰিব? ভিতৰি শিৱ বাবাক স্মৰণ কৰিলে তেতিয়া সেয়া পাপ নহয়, পৰৰ বশীভূত হয়। ভিতৰি শিৱ বাবাক স্মৰণ কৰিলে তেতিয়া সেয়া পাপ নহয়, পৰৰ বশীভূত হয়। অৱশ্যে হয়, ৰক্ষা পাবলৈ চেষ্টা কৰিব লাগে। প্ৰত্যেকৰে কৰ্ম বন্ধন বেলেগ বেলেগ। কোনোৱেতো পত্নীক একেবাৰে মাৰিও পেলায়। তেতিয়া বুজা যায় যে তেওঁ তাত ভাল পদ পাব। কোনোৱেতো পত্নীক একেবাৰে মাৰিও পেলায়, তেতিয়া বুজা যায় যে তেওঁ তাত ভাল পদ পাব। কি বা কৰিব পাৰে? পিতাই পবিত্ৰ হৈ থকাৰ বহুত ভাল যুক্তি বুজায়। পিতাই পবিত্ৰ হৈ থকাৰ বহুত ভাল যুক্তি বুজায়। ব্ৰহ্মা কুমাৰ কুমাৰী ভাই ভনী হৈ গ'ল, বিকাৰৰ দৃষ্টি যাব নোৱাৰে। পিতাই কয় যদি এই প্ৰতিজ্ঞা ভংগ কৰা তেন্তে বৰ আঘাত পাবা। বুদ্ধিয়েও কয় বেহদৰ পিতাৰ কথা নামানিলে আঘাত পাবা, বাগৰি পৰিবা। আকৌ যদি বাৰে বাৰে বাগৰি পৰি থাকা তেন্তে পৰাস্ত হৈ যাবা। এয়া মুক্তিযুদ্ধ নহয় জানো?
এয়া মুষ্টিযুদ্ধ নহয় জানো? এই সকলোবোৰ গুপ্ত কথা। ইয়াত মুখ্য হৈছে পবিত্ৰতা আৰু পঢ়া, অন্য কোনো পঢ়া নাই। ভক্তি মাৰ্গৰ অনেক বেপাৰ আছে। ভক্তসকলে ভক্তি কৰিও কয় ভগৱানটো কণ কণত আছে। তোমালোকে এতিয়া জ্ঞান পাইছা। আগতে তোমালোকেও কৈছিলা ভগৱান সৰ্বব্যাপী হয়, যিফালেই চাওঁ তুমি। সকলো তোমাৰ লীলা। ভগৱানে ভিন্ন ভিন্ন ৰূপ ধাৰণ কৰি লীলা কৰি আছে। বাৰু কণ কণত কি লীলা কৰিব? বেহদৰ পিতাৰ গ্লানি কৰি দিয়ে, এয়াও খেল হয়। সেইবাবে পিতা আহিবলগীয়া হয়। সন্তানসকল আনন্দিত হোৱা উচিত। পিতাৰ নিৰ্দেশনা পোৱা যে যদিহে পবিত্ৰ সৃষ্টিলৈ যাব বিচাৰা তেন্তে তোমালোক পবিত্ৰ হ'ব লাগে। এনেকুৱা নহয় যে স্বৰ্গলৈতো যামেই নহয়, তেতিয়া কি পদ পাবা। সেয়া কোনো পুৰুষাৰ্থ নহয়। পুৰুষাৰ্থ ৰজা ৰাণী হ'বৰ বাবে কৰিব লাগে। নাটকৰ ৰহস্য কোনেও বুজি নাপায়। তোমালোকে এতিয়া জানা, কল্পই কল্পই আমি পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। বাবা আহে, চিত্ৰও চোৱা কিমান সুন্দৰ তৈয়াৰ কৰা হৈছে। ডাঙৰ চিত্ৰৰ আগত লৈ আহিবা। তোমালোক সকলো চিকিৎসক অৰ্থাৎ চাৰ্জন হোৱা। শিৱ বাবা অবিনাশী সোণালী চিকিৎসক, তোমালোকো ক্ৰমানুসৰি চিকিৎসক হোৱা। এতিয়া কোনো সম্পূৰ্ণ সোণালী যোগী হোৱা নাই। পিতা এতিয়া কৈছে যে এতিয়া কোনো সম্পূৰ্ণ সোণালী যোগী হোৱা নাই। তোমালোকে সেৱা কৰিব লাগে। বুজোৱাৰ সময়ত প্ৰত্যেকৰে নাড়ীৰ স্পন্দন চাব লাগে। যিসকল মহাৰথী হয় তেওঁলোকে ভালদৰে নাড়ীৰ স্পন্দন চাব। তোমালোক পূৰা সোণালী যোগী হ'ব লাগে। এতিয়া হোৱা নাই। হ'বলৈ সময় লাগে। মায়াৰ ধুমুহাই বহুত হাইৰাণ কৰে। এই সকলোবোৰ বুজিবলগীয়া কথা। পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল'ব লাগে আৰু বহুত সততাৰে চলিব লাগে। ভিতৰত কোনো খুঁত থাকিব নালাগে। মায়াই হাইৰাণ কৰে কিয়নো যোগ নাই। বাৰু পিতাজী কৈছে যে মায়াই হাইৰাণ কৰে কিয়নো যোগ নাই। বাৰু অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে পিতাৰ ওচৰত প্ৰতিজ্ঞা কৰি আকৌ সেৱা ভংগ কৰিব নালাগে। পিতাৰ ওচৰত প্ৰতিজ্ঞা কৰি আকৌ সেয়া ভংগ কৰিব নালাগে। পবিত্ৰতা আৰু পঢ়াৰ দ্বাৰা আত্মাক সোণালী যোগী কৰি তুলিব লাগে। দ্বিতীয়তে অন্য সকলোকে বুদ্ধিৰে ত্যাগ কৰি অশৰীৰী হোৱাৰ অভ্যাস কৰিব লাগে। যোগ বলেৰে মায়াৰ ধুমুহাক জয় কৰিব লাগে। আৰু আজিৰ বৰদান। নিজক বিশ্ব কল্যাণৰ নিমিত্ত বুলি বুজি ব্যৰ্থৰ পৰা মুক্ত হৈ থাকোঁতা পিতাৰ সমান হোৱা। নিজক বিশ্ব কল্যাণৰ নিমিত্ত বুলি বুজি ব্যৰ্থৰ পৰা মুক্ত হৈ থাকোঁতা পিতাৰ সমান হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। যেনেকৈ পিতা বিশ্ব কল্যাণকাৰী তেনেকৈ সন্তানসকলো বিশ্ব কল্যাণৰ নিমিত্ত হয়। তোমালোক নিমিত্ত আত্মাসকলৰ বৃত্তিৰে বায়ুমণ্ডল পৰিৱৰ্তন হ'ব। যেনেকুৱা সংকল্প তেনেকুৱা বৃত্তি হয়। সেইবাবে বিশ্ব কল্যাণৰ বাবে দায়বদ্ধ আত্মাসকলে এটা ছেকেণ্ডো সংকল্প বা বৃত্তিক ব্যৰ্থত যাব দিব নোৱাৰে। যেনেকুৱাই পৰিস্থিতি নহওক
ব্যক্তি নহওক, কিন্তু নিজৰ ভাৱনা, নিজৰ বৃত্তি কল্যাণৰ হওক। গ্লানি কৰাসকলৰ প্ৰতিও শুভ ভাৱনা থাকক, তেতিয়া ব্যৰ্থৰ পৰা মুক্ত পিতাৰ সমান বুলি কোৱা হ'ব। পিতাই আজি কৈছে যে যেনেকুৱাই পৰিস্থিতি নহওক, ব্যক্তি নহওক, কিন্তু নিজৰ ভাৱনা, নিজৰ বৃত্তি কল্যাণৰ হওক, নিজৰ বৃত্তি কল্যাণৰ হওক। গ্লানি কৰাসকলৰ প্ৰতিও শুভ ভাৱনা থাকক, তেতিয়া ব্যৰ্থৰ পৰা মুক্ত পিতাৰ সমান বুলি কোৱা হ'ব। আৰু আজিৰ শ্লোগান, সহযোগৰ শক্তিৰ দ্বাৰা অসম্ভৱ কথাও সম্ভৱ হ'ব পাৰে। আজি পিতাই শ্লোগানত কৈছে যে সহযোগৰ শক্তিৰ দ্বাৰা অসম্ভৱ কথাও সম্ভৱ হ'ব পাৰে। ওম শান্তি।